নদীয়ে প্ৰায় আমাৰ প্ৰতি বছৰে বানপানীয়ে আমাক বিধ্বস্ত কৰি আহিছে। যোৱাকালিৰ পৰা অহা মুকলা বৰষুণৰ ফলত বিধ্বস্ত বানপানী হয়। বানপানীৰ ফলত 10খনৰো অধিক গাঁও ক্ষতিগ্ৰস্ত হয় আৰু ৰাস্তাৰ প্ৰায় পুল এটা বহি যোৱাৰ ফলত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈছে। আমি চৰকাৰ প্ৰশাসনক দাবী উত্থাপন জনাইছোঁ যে অতি শীঘ্ৰে স্বাভাৱিক জীৱন যাত্ৰা যাতে ৰাইজে কৰিব পাৰে তাৰ প্ৰতি সুবিধা কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ৰাইডিঙলৈ যায় ইফালে প্ৰায় 30খনৰ অধিক গাঁও যাতায়াতৰ মূল পথে বহুত হৈছে। প্ৰায় লুগুটিটো প্ৰায় 8ৰো অধিক পানী হৈছে ঘৰৰ ভিতৰত, গতিকে ৰাইজৰ বহুত অসুবিধা হৈছে।